ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই আজি অটো ভিডিঅ' বনাব অহা নাই, মই মানে এটা নতুন ভিডিঅ' বনাব আহিছোঁ। যে মোক বহুতে কমেণ্ট পাই থাকোঁ ভিডিঅ'বিলাকত যে দাদা কি গাড়ী ল'ম আৰু কোনখন গাড়ী ভাল, বাজাজ ভালনে, AP ভালনে, TVS ভালনে, বহুত কমেণ্ট পাইছোঁ। আৰু বহুতে কয় যে এইটো গাড়ী ভাল, সেইটো গাড়ী ভাল। তো আপোনালোকৰ ওপৰত বহুত ডিপেণ্ড কৰে, কাৰণ গাড়ী মানে চব ফালৰ পৰা চব বিভাগতে কিছুমান প্ৰব্লেম থাকে, নাথাকে নহয়, চবৰে থাকে। তো আজি মই সেইখিনি প্ৰব্লেম লৈ পেলাই আহিছোঁ। কাৰণ মই যদি আজি এটা কথা কওঁ, আপুনি বেলেগ এজনক কথা সুধিলে সি বেলেগ এজনেও বেলেগ এটা কথা ক'ব। কাৰণ আমি যিখিনি ফেচ কৰিছোঁ সেইখিনি আপোনালোকে চাগে পোৱা নাই। আৰু আপোনালোকে যদি নতুনকৈ ল'ম বুলি ভাবি আছে তো এইখিনি ফেচ কৰিব চাগে, যদি জানি বুজি লয়। চাওক, বৰ্তমান চব জেগাত চব গাড়ী ভাল, কাৰণ ডিলাৰ এটাই যেতিয়া গাড়ী এটা বনায় না, চব ভাবি চিন্তিয়ে বনায়। কিছুমান ফেচিলিটি আমাৰ ড্ৰাইভৰ কাৰণে বনায়, তো কিছুমান আকৌ অদৰকাৰী বনাই দিয়ে। অদৰকাৰী হিচাপত ক'ব গ'লে, যদি আপুনি গাড়ী এটা লয় না, মই কৈ দিছোঁ আজি যে যিহে কোম্পানী লওক, খালি এইটো বস্তু চাব যে গাড়ীৰ চাৰ্জাৰটো সদায় এক্সট্ৰা লাগে। আপুনি ঘৰত চাব ইনভাৰ্টাৰো এক্সট্ৰা থাকে, বেটেৰীও এক্সট্ৰা থাকে। সেইকাৰণে সদায় গাড়ীৰ পৰা যাতে চাৰ্জাৰটো এক্সট্ৰা পায়, তো তেনেকুৱা ল'ব। ধৰি লওক এতিয়া মই এটা উদাহৰণ দিছোঁ, মোৰ গাড়ীটো হৈছে AP, ঠিক আছে। AP হ'ল বা TVS হৈ গ'ল, নহ'লে মহিন্দ্ৰা চিঅ' য'ত যি আছে, কিবা ওলাৰ নে কি এখন আছে, আৰু অতুল আহিছে। তো বহুত ৰকমৰ গাড়ী আহিছে, খালি বাজাজ কোম্পানীটো বাদ দিয়ক। এই বাকী কোম্পানীকেইটাই কি কৰে, প্ৰত্যেকটো চাৰ্জাৰ ধৰি লওক ৱাটটো কিছুমানৰ বেছি থাকে, কিছুমানৰ কম থাকে, কিছুমানৰ চাৰ্জাৰটো দামী, কিছুমানৰ কম দামী। তো সেইটো বেলেগ কথা, কাৰণ ফাষ্ট চাৰ্জিং কৰিব গ'লেতো দাম বহুত হয়। সেইকাৰণে মানে চব জেগাত চব ভাল হয়। মই বেয়া বুলি নকওঁ, যদি মই বেয়া বুলি কওঁ মানুহ ডিলাৰে মোক ক'ব যে কিয় বেয়া কৰিছে, তো বেয়া বুলি নকওঁ। তো কিছুমান আছে, গগত বহুত প্ৰব্লেম পাইছোঁ আমি, আৰু লৈ থকা মানুহে লৈ আছে। মানুহে গাড়ী দেখি লৈ আছে যে ই লৈছে যদি ময়ো লওঁ। এটা কথা মনত ৰাখিব, যদি কোনোবা এটা জাপ মাৰি দিয়ে মৰিবৰ কাৰণে, আপুনি জাপ মাৰি নিদিয়ে নহয়। তো সেইটো কাৰণে অলপ ভাবি চাব। আৰু বহুতৰ কমেণ্ট আহে কি যে দাদা আপোনাৰ গাড়ীটো চাৰ্জ দিলে কিমান টাইম লাগে, আৰু গগো চাৰ্জ দিলে কিমান টাইম লাগে, বাজাজ হওক বা TVS হওক কিমান টাইম লাগে। তো চাওক, এইটো বেটেৰীৰ ওপৰত ডিপেণ্ড কৰে। মোৰ যোনটো গাড়ীৰ ৰেঞ্জ পোৱা যায়, মোৰতো ডিলাৰে কয় 165 বুলি কয়, কিন্তু 155 বা 160 চলে, ইমানখিনিৰ ভিতৰত চলে। যদিহে কমপ্লিট চাৰ্জ দিয়ে, মানে কমপ্লিট আপোনালোকে চাৰ্জ দেখায় কিন্তু কমপ্লিট নহয়। যেতিয়ালৈকে অটো কাট নহয় তেতিয়ালৈকে কমপ্লিট চাৰ্জ কেতিয়াও নহয়। আৰু চাওক, বেটেৰী মানে প্ৰথম যেতিয়া ফাৰ্ষ্ট গাড়ী লোৱা যায় না, তেতিয়া বেটেৰীটো পূৰা ফুল থাকে, আৰু নতুন বেটেৰী বেকআপটো বেছি দিয়ে। যিমান বেছি দিন হৈ যাব বেকআপটো কমি আহিব, তেনেকুৱা কথা। আৰু তেতিয়া টাইম কম লাগিব। এতিয়াতো টাইম বেছি লাগে, কিয় পূৰা ফুল হৈ যায় চাৰ্জ, তো সেইটো কাৰণে টাইম লাগে। আৰু মই TVS যোনটো গাড়ী হয়, TVS গাড়ীটোৰ বিষয়ে ইমান নকওঁ, কাৰণ মই গাড়ীটো চলাইছোঁ। তাৰ বিষয়ে যদি জানিবলগীয়া আছে, IM Mr. B যোনটো চেনেল হয়, ইউটিউব চেনেল IM Mr. B, চাৰ্চ কৰি চাব। তেওঁ আমাৰ ওচৰৰে হয়, তো তাৰ চেনেলত গৈ চাব, তাৰ পূৰা ৰিভিউ দিয়া আছে। কাৰণ সি TVSটো অলৰেডি বহুত দিন চলাই আছে, আৰু সি মানে টোটেলি গম পায় TVSৰ বিষয়ে, যে A to Z কি প্ৰব্লেম পায় আৰু কেনেকুৱা ফেচ কৰিছে, সি গোটেইখিনি বুজাই দিব। তাৰ ভিডিঅ' চাব পাৰে। যদি আপোনালোকে বিচাৰি নাপায়, মোৰ কমেণ্টত বা ডিছক্ৰিপশ্যনত তেওঁ লিংক দি দিম, আপোনালোকে তাত চাই ল'ব ভিডিঅ'খিনি গৈ। আৰু কমেণ্ট আহে কি, অতুল কোম্পানীটো হৈছে টেম্পো কোম্পানী, যোনটো টেম্পো ওলাইছিল আগতে, ধৰি লওক মালটনা টেম্পো হওক বা পেচেঞ্জাৰ টেম্পো। সেইটো কোম্পানী আকৌ এতিয়া ইলেক্ট্ৰিক অটো উলিয়াইছে। তো তাৰ বিষয়ে মানে আমি ইমান ক'ব নাযাওঁ, কাৰণ গাড়ীখন ইমান ভাল দেখা নাই মই, আৰু চলায়ো চোৱা নাই যে কেনেকুৱা। বাকী চব চলাইছোঁ, ওলাৰখনো চলাইছোঁ, ওলাৰখনৰ বেটেৰী প্ৰব্লেম আছে। তো অতুলখনৰ বিষয়ে ইমান নাজানো। আৰু বাজাজ গগো আহি, তাৰ আগত আছিল বাজাজ EV, তাৰপিছত এতিয়া আহিছে ৱেগো। গাড়ীটো মানে গোটেইকেইটাই ভাল, ঠিক আছে। গগোটোও ভাল, ৱেগোটোও ভাল। ইয়াৰ যোনটো বিগ চাইজ মডেল আহিছে, ডাঙৰ চাইজ 507 কিবা মডেল এটা আছিল, সেইখনো ভাল। ইয়াৰ বেমাৰ মানে গাড়ীখনৰ কোনো নাই, ঠিক আছে। আপুনি পিকআপ ধুনীয়া পাব গাড়ীখনৰ, যেনেকৈ গগো আছে বা ৱেগো আছে। প্ৰব্লেম এটাই পাব, প্ৰব্লেমটো হৈছে চাৰ্জাৰডালৰ। কাৰণ চাৰ্জাৰডাল সিহঁতে এক্সট্ৰা চাৰ্জাৰ কেতিয়াও নিদিয়ে, সিহঁতে গাড়ীতে ফিক্স আছে গাড়ীৰ চাৰ্জাৰ।
তো তাৰ ভিডিঅ' মই কালেক্ট কৰিছিলোঁ কেইটামান ভিডিঅ'। তো এটা ভিডিঅ' মই তলত লগাই দিম, আপোনালোকে চাই ল'ব ধুনীয়াকৈ, নহ'লে ভিডিঅ' ডাইৰেক্ট প্লে' কৰি দিম, চাই ল'ব। মই লগাই দিছোঁ, চাই লওক। চাওক গাইজ, এই গগৌখন মানুহে কিমান কষ্ট কৰি এখন গগৌ লয় যে দুমুঠি ভালকৈ খাব পাৰোঁ কমাই কৰি। তাৰে এই গগৌখন চাওকচোন আপোনালোকে কি হ'ল, চাৰ্জত লগাইকৈ হৈছিলে, হঠাৎ এই গগৌখন জ্বলি এই অৱস্থা হৈ গ'ল। এনেকৈ যদি হয় মানুহে কিহৰ সুৰক্ষাত থাকিব বাৰু কওকচোন। এইখন লৈ মানুহে গোটেই মানে নিজৰ জীৱন মানে ভালকৈ চলি পাৰ কৰিম বুলি গগৈ এখন লৈ চলাই দুবেলা দুমুঠি খায়, তাৰে ওপৰত যদি এনেকৈ হৈ যায় গাড়ীখন, চাওকচোন। মই হঠাৎ এপিনৰ পৰা আহোঁতে মানে দেখিলোঁ, মোক কোৱা নাই, মই নিজেই ভিডিঅ' এটা বনাইছোঁ দেই, কোনোৱে বনাব কোৱা নাই। তাতে আহি লগ পালোঁ আমাৰ জাবেদহঁতৰ নিজৰে ফেমিলি হয় ন কোনোবা? কোন হয় তোমালোকৰ? মোৰ পেহীৰ ল'ৰা হয়। অঁ, পেহীৰ ল'ৰা হয়। ৰাতি চাৰ্জত লগাই থৈছিলে, হয়। কি হ'ল কি নহ'ল ক'ব পৰা নাই, কিন্তু জ্বলি গ'ল। বহুত বেয়াকৈ জ্বলিলে দেখোন। বৰ বেয়াকৈ জ্বলি গ'ল। এতিয়া তোমালোকে ইঞ্চুৰেঞ্চ বা বাজাজৰ কোনোবা মাতিছা নাই? ডিলাৰৰ বা ডিলাৰ চবতে খবৰ দিয়া হৈছে, দিয়া হ'ল ন? মানুহ আহিব। হয় হয় ইঞ্চুৰেঞ্চৰ মানুহ আহিব, আহি কিনে কেনেকৈ কি কৰিব লাগে কৰিব। হয় নিব নোৱাৰা ল'ৰা হয়, দুবেলা দুমুঠি গোটেই পৰিয়ালটো পোহপাল এই গাড়ীখনৰ পৰাই দি আছিল। হয় হয় যিখিনি পাই পইচা আছিলে গোটেই পইচাখিনি দি এই গগৌখন ল'লে। হয় হয় লৈ কিনে এই অৱস্থা, সেয়ে আমি বাজাজ আৰু ইঞ্চুৰেঞ্চ কোম্পানীক ক'ম যে আমি গোটেই বস্তুটো ধুনীয়াকৈ কৰি দিয়ে। অতি সোনকালে মানে এইখন ব্যৱস্থা কৰি দিব লাগে, নহ'লে মানুহৰ ঘৰ চলিব ন, এইখনৰ ওপৰত ডিপেণ্ড কৰি এটা ফেমিলি চলি আছে। ভিডিঅ'টো চাই যোনে যোনে বুজিছে, তো আজি এতিয়া কৈ দিছোঁ যে গাড়ী লোৱাৰ আগত অলপ ভাবিব যে গগৈ ল'মনে বা TVS ল'মনে বা AP ল'ম। মই TVSটো বেয়া নকৰোঁ, TVSটো বহুত ভাল দেখিছোঁ গাড়ীখন, কাৰণ Mr. B চলাই আছে। তো মই AP চলাই আছোঁ, আৰু মহিন্দ্ৰা মই অলৰেডি চলাই থৈছোঁ গাড়ী, কাৰণ তেতিয়া মই ভিডিঅ' কৰা নাছিলোঁ বৰ্তমান। তো মানে মহিন্দ্ৰাখনৰ গাড়ীখন ভাল, কিন্তু স্পীড আছে, কিন্তু বেটেৰী প্ৰব্লেম আছে। বেটেৰী প্ৰব্লেম এনেকুৱা, ধৰি লওক এইটো প্ৰথম নতুনত আপুনি প্ৰব্লেম নাপায়, যেতিয়া 3-4-5 মাহ যাব তাৰপিছৰ পৰা প্ৰব্লেম দেখায়। ট্ৰিঅ' নে কি বুলি যে কয়, ট্ৰিঅ' প্লাছখন সেইখন। তো এতিয়াতো উডো আহি গ'ল, উডোখনে ধৰি লওক এতিয়া বেটেৰীটো অকণ ভাল কৰিছে আৰু মাইলেজটো ধৰি লওক বেছি কৰা আছে। কিন্তু প্ৰব্লেম এটা আছে, গাড়ীখন আমাৰ যেনেকুৱা মজবুত গাড়ী লোহাৰৰ, তেনেকুৱা নহয়, ফাইবাৰ গাড়ী। চাব আপোনালোকে, ল'ব গ'লে ভাবিব এই মস্ত গাড়ী দেখা থাকে, কিন্তু ভাল নহয় গাড়ী। তো গাড়ী ল'ব যদি খোজে, তো TVS নহ'লে AP, FX City। AP বহুত মডেল আছে, আপোনাৰ ৰেঞ্জৰ লগত কথা আছে। আল্ট্ৰা আছে, FX আছে, FX City আছে, মেক্স SS আছে। তো ইয়াত যোনটোখন ভাল দেখে ল'ব পাৰে, TVS ল'ব পাৰে। TVSৰ বিষয়ে ভালকৈ জানিব হ'লে Mr. B ওচৰত যাব, তাৰ ভিডিঅ' চাব। আৰু আপোনালোকে ইয়াৰ কথাও কৈ থাকে যে মোৰ গাড়ীখনৰ ইলেক্ট্ৰিচিটি বিল কিমান আহে। মই ইয়াৰ আগৰ ভিডিঅ'টো বনাইছোঁ, কাৰণ বহুতে চোৱা নাই, ধৰি লওক নোচোৱাৰ কাৰণে গম পোৱা নাই। তো আজি আকৌ এবাৰ কৈ দিছোঁ, আপুনি যেতিয়া গাড়ীখন ফুল চাৰ্জ দিয়ে না, মিনিমাম 5 ইউনিট বা 6 ইউনিট খায়, ঠিক আছে। তো আন্দাজত লগাই লওক 6 ইউনিটত কিমান টকা বিজুলী বিল হয়, কাৰণ গাঁৱত ধৰি লওক কম হয় আৰু চিটিত ইউনিটটো বেছি হয়। তো সেই ইউনিটৰ হিচাপত আপোনালোকে হিচাপ কৰি ল'ব, কাৰণ মইতো বাৰে বাৰে কৈ থকাটো ভাল নালাগে না, আৰু কমেণ্টত ৰিপ্লাই দিবলৈ ভাল নালাগে বাৰে বাৰে চব কথা। কাৰণ ধৰি লওক কিছুমানক কমেণ্ট যদি ৰিপ্লাই নিদিওঁ তেওঁলোকে বেয়া পায়, কাৰণ মোৰতো গাড়ী চলোৱা মানুহ ন, গাড়ী চলাই থাকোঁ, ৰাতি গৈ ভিডিঅ' বনাব লাগে, টাইমটো নিমিলে। তো সেইকাৰণে কৈছোঁ ইউনিটটো আপোনালোকে চাই ল'ব। আৰু বহুতে কয় যেন দিনটো 3000 টকা ইনকাম হ'বনে বা 2000 টকা ইনকাম হ'বনে। চাওক দাদা হওক, ভাই হওক, যি হওক, চবকে কওঁ, আমি হৈছোঁ বৰ্তমান ভিডিঅ' বনোৱা মানুহ, ঠিক আছে। আমি ইমান টাইম নচলাওঁ, যিখিনি টাইম চলাওঁ আপোনালোকে গম পায়, 1500 বা 1700-1800 ইনকাম হয়। আৰু মই সিও ভিডিঅ' চাইছোঁ, Mr. B, সিও ভিডিঅ' বনাই আছে, তাৰ ভিডিঅ'খিনিতো গম পাইছে 1500, 1600, 1700, 1800 তেনেকুৱা হৈছে। সিও পূৰা দিনভৰ ৰাতি নচলায়, সি যদি চলায় অতি বেছি 6 ঘণ্টা বা 7 ঘণ্টা সিও চলায়, মোৰ নিচিনাই। তেওঁ মানে ভিডিঅ'ৰ কাৰণে আহে, আৰু তেওঁ বেলেগ কাম আছে কিবা, আমাৰো ধৰি লওক কাম আছে, কিন্তু ইমান ধৰি লওক আমি গাড়ীৰ প্ৰতি ইণ্টাৰেষ্ট, মানে ভিডিঅ' বনাবৰ কাৰণে ইণ্টাৰেষ্টটো আহোঁ, আৰু ভাল লাগে অটো চলাই। তো সেইটো কাৰণে আমি চলাইছোঁ। আৰু এটা কথা, বহুতেও কমেণ্ট কৰি থাকে যেন দাদা ইলেক্ট্ৰিক অটো বন্ধ হ'ব নেকি, বেটেৰী অটো বন্ধ হ'ব নেকি। তো চাওক, অটো বন্ধ নহয়, ঠিক আছে। মানে গুৱাহাটীত আজি 2-3 দিনৰ পৰা মই চাই আছোঁ, য'তে ত'তে দেখা পাই আছোঁ, য'ত MVA বহিছে
এম ভি মানে গাড়ীবিলাক ধৰি আছে। মই মানে এই চাইডৰ পৰা আহি আছিলোঁ জু-ৰোডৰ ফালে, তো গণেশগুৰি ফ্লাইঅভাৰ তলত গাড়ীবিলাক ধৰি আছে। মোক মানে ছিগনেল মাৰিছে এম ভি আই, মই ৰখিছোঁ, কিন্তু মোক কৈছে তুমি যোৱা। পিছৰ গাড়ীখন ছিগনেল দিছে, মই গম পোৱা নাছিলোঁ। মই অকণমান আগত গৈ ৰখি চালোঁ, পিছৰ গাড়ীখনৰ নাম্বাৰ আছিল, গোটেই নাম্বাৰ চোৱা নাই, AS 18 আছিল। তো এইটো ক'ৰ ষ্টেচন পাহৰিলোঁ, মই চোৱা নাই। তো মানে 18, 15, 13, 21 এইবিলাক যি ৰেজিষ্ট্ৰেশ্যন গাড়ী চলাই আছে, ধৰি আছে। যোনদিনাখন বেছিকৈ ধৰিব না, গাড়ীখন যেতিয়া চিজ কৰিব, তেতিয়া ভাবিব যে গাড়ী কি কাৰণে চলাই আছোঁ। কাৰণ গুৱাহাটীত যদি লোকেল ল'ৰাখিনি আমি নিজৰ 01 ৰেজিষ্ট্ৰেশ্যন লৈ পেলাই যদি গাড়ী চলাব পৰা নাই, তো বাহিৰৰ মানুহখিনি আহি অটো চলাই আছে, আৰু ইনকাম আমাতকৈ ডবল কৰি আছে। তেন্তে যোনদিনাখন ধৰিব সেইদিনাখন বুজিব গাড়ী লৈছে, চিধা দৌৰি আহিছে ইয়াত চলাবৰ কাৰণে। আমি একো নকওঁ, আমাক ক'বলগীয়া নাই, জাষ্ট এটা উদাহৰণ দি দিলোঁ। কাৰণ গাড়ী বন্ধ নহয়, আৰু য'ত বাহিৰৰ গাড়ীবিলাক সোমাই চলি আছে, তো সেইবিলাকক ধৰি আছে। তো যদি ভিডিঅ' ভাল লাগিল, তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কিবা জানিব লাগিলে কমেণ্ট কৰিব। কমেণ্টটো যদিও লেট হ'ব পাৰে, কিন্তু মই ৰিপ্লাই কৰিম। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।